দুবছৰ আগতে যোৰহাটৰ সাংবাদিকসকল যোৰহাট আৰু টিয়কৰ ৰাস্তালৈ যায় প্ৰতি সপ্তাহত কেইটা গাঁত আছে ক'ত এক্সিডেণ্ট হৈছে সদায় তেওঁলোকে লাইভ টেলিকাষ্ট কৰিছিল যে সেই হাইৱেটোত কিমানটা গাঁত হ'ল কিমানখন গাড়ী এক্সিডেণ্ট হ'ল কিমানখন এম্বুলেন্স ৰখিলে সত্য আছিল সত্য প্ৰকাশ কৰিছিল কিন্তু মই পণ বান্ধিছিলো যে এই সাংবাদিকসকলকে মই বাধ্য কৰিম কিবা এটা নতুন দেখুৱাবৰ বাবে আৰু সেই সাংবাদিকসকলে সিদিনাখন কি দেখুৱালে যে সেই একেটা হাইৱেতে কিমানখন ৰাফেল বিমান আহি অৱতৰণ কৰিলে কিমানখন সুখই বিমান আহি অৱতৰণ কৰিলে মই কথাৰে তেওঁলোকক উত্তৰ দিয়া নাছিলো মই সংকল্প লৈছিলো যে অসমৰ সাংবাদিকে হাইৱেত গাত আৰু দুৰ্ঘটনাৰ গন্তি নকৰে অসমৰ সাংবাদিকে সেই একেটা হাইৱেতে কেনেকৈ প্ৰধানমন্ত্ৰীয়ে বিমানেৰে ৰাস্তাত অৱতৰণ কৰিলে তাৰ হিচাপ দিব লাগিব মই নিবিচাৰাকৈ একে সাংবাদিকসকলে নতুন অসমৰ দৃশ্য দেখুৱাবলৈ বাধ্য হ'ল কাৰণ আমি অটল আছিলো আমি অবিচল আছিলো যে কৰ্তব্য পথত সন্মুখত যিয়েই নাথাকক কিয় সেই বাধাৰ প্ৰাচীৰ আমি আঁতৰ কৰিম আৰু আমি আমাৰ লক্ষ্য পথত উপনীত হ'ম 1 লাখ চাকৰি দিয়াৰ ঘোষণাৰ সময়ত যিসকলে মোক উপলুঙা কৰিছিল যিসকলে মোক হাঁহিছিলে যিসকলে কৈছিলে যে এই প্ৰতিশ্ৰুতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন শেষ কৰিব তেওঁলোকক মই উত্তৰ দিব চেষ্টা কৰা নাছিলো আজি 1,65,000 নিযুক্তিৰে তেওঁলোকক মই এটাই কথা ক'ব বিচাৰো যেতিয়া কোনোবাই জননী জন্মভূমিক ভাল পায় হিমালয়েও তাক বাধা দি ৰাখিব নোৱাৰে এয়া হৈছে নতুন অসমৰ সংকল্প